এই মানে হোলীৰ মাজত হোলী খেলি কেনে তিনিটা যুৱকে একেলগত আহি গা ধুই আছিল নদীত। পিছত এটা টানত মানে আপোনাৰ ওপৰত থিয় হৈ আছিল আৰু ভিডিঅ' কৰি আছিল। দুটা মানে পানীত জঁপিয়াই দিছিল। জঁপিয়াই দিয়াৰ পিছত আৰু দুটা যুৱক আৰু উদ্ধাৰ নহ'ল। পিছত ডেড বডিহে উদ্ধাৰ হ'ল। আমাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে ডেড বডি দুটা। এটা মৃদুল কলিতা আৰু কৌশিক ৰাজবংশী আৰু কৌশিক দাস নেকি, মই ভালকৈ নাজানো। মৃদুল কলিতাৰ বয়স অনুমানিক আপোনাৰ 24 মান হ'ব আৰু হোলীৰ দিনত। আৰু পৰিস্থিতিটো বেয়া। আৰু এইটো আমাৰ লগৰে চলি আছিল মৃদুল ৰাজবংশী, আমাৰ একেলগৰে ল'ৰা আৰু কলেজত একেলগে পঢ়িছোঁ আমি। মৃদুল ৰাজবংশী আৰু এটা মানে তাৰে ঘৰৰ লগৰ, সেইটোৰ নাম মই ইমান ভালদৰে নাজানো। আৰু হোলী খেলি আহিছিল গা ধুবা। মই আহি কেনে মানে চোৱা নাই। এখানে এখন গা ধুবাই আহিছিল না পায়ে ধুবা গৈছিল, মই চোৱা নাই মানে বস্তুটো। ইথান লৈ গেলাকতো মানে আমাৰ অচি ছাৰে আহি কেনে লৈ গৈছে। ইথান উঠালাক মানে ইথানতো নাই বুলিয়ে গম পোৱা গ'ল। পাব্লিকে উঠাইছে। আৰু হোলীৰ মাজত যাতে কায়ো নাহে, এই হোলী চলি খেলি কেনে কায়ো যাতে নাহে নদীত। চাওক আজিৰ দিনটোত মানে 2জন মৰলাক, আৰু আগে পিছে আৰু মোটামুটি 5-6জন মৰছে আমাৰ এই নদীতে। কেইজন যুৱক আহিছিল বা কেইজন মই দাদা ইমান ভালদৰে নাজানো। মানে আমি একেলগে পঢ়ছোঁ, 12 বছৰ পঢ়িছোঁ তাৰ লগত একেলগে। তেওঁলোকে ড্ৰিংক নকৰে, আকৌ ভাল চলি দেখোন। মই জানা মতে তেওঁলোকে গা ধুবাইছে, অকস্মাত কিবা হৈছে আৰু কি এইটো আমি ক'ব নোৱাৰোঁ। ঠিক আছে, যেনেকৈ এটা মৃদুল ৰাজবংশী, এটা আপোনাৰ কি কয় কৌশিক দাস। তেওঁলোকে কোনো মানে ই নহয়। কৌশিক দাসটো 9ত পঢ়ি আছে আইৰাবাদ স্কুলত, আৰু মৃদুল দাসে পঢ়ি ইয়াতে ৰিচেণ্ট ফাৰ্মতে ঘৰ। তেওঁলোকে নকৰে, আহিছিল কিবা গা ধুবা, অঘটন হৈ গ'ল আৰু উপায়তো নাই। দুইজনে ঢুকালে। এই মানে হোলীৰ মাজত হোলী খেলি কেনে তিনিটা যুৱকে একেলগত আহি গা ধুই আছিল নদীত। পিছত এটা টানত মানে আপোনাৰ ওপৰত থিয় হৈ আছিল আৰু ভিডিঅ' কৰি আছিল। দুটা মানে পানীত জঁপিয়াই দিছিল। জঁপিয়াই দিয়াৰ পিছত আৰু দুটা যুৱক আৰু উদ্ধাৰ নহ'ল। পিছত ডেড বডিহে উদ্ধাৰ হ'ল। আমাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে ডেড বডি দুটা। এটা মৃদুল কলিতা আৰু কৌশিক ৰাজবংশী আৰু কৌশিক দাস নেকি, মই ভালকৈ নাজানো। মৃদুল কলিতাৰ বয়স অনুমানিক আপোনাৰ 24 মান হ'ব আৰু হোলীৰ দিনত। আৰু পৰিস্থিতিটো বেয়া। আৰু এইটো আমাৰ লগৰে চলি আছিল মৃদুল ৰাজবংশী, আমাৰ একেলগৰে ল'ৰা আৰু কলেজত একেলগে পঢ়িছোঁ আমি। মৃদুল ৰাজবংশী আৰু এটা মানে তাৰে ঘৰৰ লগৰ, সেইটোৰ নাম মই ইমান ভালদৰে নাজানো। আৰু হোলী খেলি আহিছিল গা ধুবা। মই আহি কেনে মানে চোৱা নাই। এখানে এখন গা ধুবাই আহিছিল না পায়ে ধুবা গৈছিল, মই চোৱা নাই মানে বস্তুটো। ইথান লৈ গেলাকতো মানে আমাৰ অচি ছাৰে আহি কেনে লৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।